নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ এই প্ৰতিবেদনত বিশ্লেষণ কৰিম উজনি অসমত কোন বেছি জাতীয়তাবাদী। সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি গৌৰৱ গগৈ, ভৰত নৰ সকলোৰে বিষয়ে কিছু আলোচনা কৰিম যে উজনি অসমত কোন বেছি জাতীয়তাবাদী। আৰু আপোনালোকেও এই ভিডিঅ'ৰ শেষলৈ চালে আপোনালোকৰ মতামতসমূহ কমেণ্টত আপোনালোকে জনাব পাৰে। তাৰ পূৰ্বে জনাইছোঁ যে আজিৰ দিনটোত অখিল গগৈ, ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে উল্লেখ কৰিছে যে বিৰোধীৰ মাজত থকা ঐক্যতা বা বিৰোধীৰ সৈতে থকা যি মিত্ৰতা এয়া সম্পূৰ্ণৰূপে চূড়ান্ত হ'ব কাইলৈৰ দিনটোত। কাইলৈ এক বিশেষ বৈঠকত মিলিত হ'ব আৰু এই বৈঠকত মিলিত হোৱাৰ পিছতেই সিদ্ধান্ত ল'ব আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত হ'ব লগা যি মিত্ৰতা, সেই মিত্ৰতাৰ থাকিব নে নাথাকিব। অৰ্থাৎ কাইলৈৰ এই বৈঠকৰ পিছতেই সিদ্ধান্ত হ'ব যে বিৰোধী মহা ঐক্য একত্ৰীকৰণ হৈ থাকিবনে নাই। কিয়নো কাইলৈ সেই বৈঠকৰ পিছতে গৌৰৱ গগৈ অৰ্থাৎ কংগ্ৰেছক নেতৃত্ব দি থকা গৌৰৱ গগৈ, অখিল গগৈ আৰু অন্যান্য দলসমূহক মিলি যি বিৰোধী মহাগোট বন্ধন হৈছিল 26ৰ বিধানসভা নিৰ্বাচনক বিজেপিক ৰুধিবৰ বাবে মহাগোট বন্ধন ভংগ হ'বনে নাই কাইলৈৰ দিনটো স্পষ্ট হ'ব। এই ক্ষেত্ৰত অখিল গগৈ কি কৈছিল শুনাই লৈছোঁ। কাৰ্যনিৰ্বাহক বৈঠক আয়োজন কৰিছোঁ আৰু বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত এতিয়া চেলফি নামাৰিব না প্লিজ বিশেষ কাৰ্যনিৰ্বাহক বৈঠকত আমি কাইলৈ সিদ্ধান্ত ল'ম। কাইলৈ কাৰ্যনিৰ্বাহকে যি সিদ্ধান্ত লয় সেইটোৱে চূড়ান্ত আৰু কাইলৈ কাৰ্যনিৰ্বাহকতে আচলতে আমাৰ বিৰোধী দল কংগ্ৰেছৰ সৈতে বা বিৰোধী ঐক্যমঞ্চৰ সৈতে আমাৰ যিটো মিত্ৰতা সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'বৰ কাৰণে কাইলৈ আমি একযোগিতা আয়োজন কৰিছোঁ। কাৰ্যালয় গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত ৰাজ্যৰ দলৰ ৰাতিপুৱা 9টা বজাৰ পৰা হ'ব। 2টা বজাত সংবাদমেল আয়োজন কৰি আমি আপোনালোকক আমাৰ চূড়ান্ত খবৰটো জনাই দিম। অৰ্থাৎ কাইলৈৰ দিনটোত সকলো বস্তু স্পষ্ট হৈ পৰিব। আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে উজনি অসমত কোন বেছি আটাইতকৈ জাতীয়তাবাদী, শেহতীয়াভাৱে শংকৰজ্যোতি বৰুৱালৈকে। উজনি অসমত কোন বেছি জাতীয়তাবাদী, এই জাতীয়তাবাদীৰ কথা কোৱাৰ লগে লগেই প্ৰথমতেই নামটো আহে আছুক দীৰ্ঘদিনৰ পৰা নেতৃত্ব দি পৰৱৰ্তী পৰ্যায়ত মোদী কেবিনেটত অংশগ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল নে বৰ্তমান অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, যিয়ে এটা সময়ত আছুৰ সক্ৰিয় সদস্যৰ পৰা আৰম্ভ কৰি আছুত সক্ৰিয় বিষয়ববীয়ালৈকে নিজৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও কেবিনেট মন্ত্ৰী, ৰাজ্যিক কেবিনেট মন্ত্ৰী বিমল বৰাও এটা সময়ত আছুৰ পৰা আহি বৰ্তমান কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হৈ আছে। গতিকে উজনি অসমত এই তিনিজন ব্যক্তিৰ ভিতৰত কোন বেছি জাতীয়তাবাদী, তেওঁলোকৰ কাম কাজ আপোনালোকৰ কেনেকুৱা লাগে, জাতীয়তাবোধ আছেনে নাই। আনহাতে তপন গগৈ কথাও আমি পাতিব পাৰোঁ। তপন গগৈ এটা সময়ত আছু কৰিয়ে পৰৱৰ্তী পৰ্যায়ত ৰাজনীতিত ভৰি দিছিল আৰু তপন গগৈয়েও এতিয়াও ৰাজনৈতিক ক্ষেত্ৰখনত আছে আৰু উজনি অসমত এজন বিশেষ নেতা আৰু তেখেতৰ জাতীয়তাবাদ কিমান আছে। অমীয় কুমাৰ ভূঞাৰ কথা আমি ক'ব পাৰোঁ। অমীয় কুমাৰ ভূঞা বৰ্তমানৰ বিধায়ক আৰু অমীয় কুমাৰ ভূঞাক আছুৰ পৰা আৰম্ভ কৰি সক্ৰিয় ৰাজনীতি বিজেপিলৈকে গমনলৈকে অমীয় কুমাৰ ভূঞাৰ এই ৰাজনীতিৰ পথাৰখনত বৰ্তমান জাতীয়তাবাদ আছেনে নাই সেয়া উত্তৰো আপোনালোকে দিব পাৰে। আৰু শেহতীয়াভাৱে আমি লুৰিণজ্যোতি গগৈৰ কথা ক'ব পাৰোঁ, যিজন লুৰিণজ্যোতি গগৈ কা আন্দোলনত পিছতেই নতুনকৈ দল গঠন কৰি অসম জাতীয় পৰিষদ দল গঠন কৰিলে আৰু উক্ত দলটোৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত আছে। আৰু এই লুৰিণজ্যোতি গগৈৰ গাত জাতীয়তাবাদ আছেনে নাই। আৰু শেহতীয়াভাৱে আছুৰ পৰা অব্যাহতি লোৱা শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিলে আৰু বিজেপিত যোগদান কৰাৰ পাছত শংকৰজ্যোতি বৰুৱাৰ গাত জাতীয়তাবোধ আছেনে নাই এই বিষয়টো সামাজিক মাধ্যমত বিভিন্ন ধৰণে ট্ৰল হৈছিল। আৰু আপোনালোকে কি ভাবে, শংকৰজ্যোতি বৰুৱাৰ গাত জাতীয়তাবাদ আছেনে নাই। কংগ্ৰেছৰ নেতা ভৰত নৰ আৰু ভৰত নৰও এটা সময়ত আছু অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ এজন সক্ৰিয় সদস্য আছিল আৰু পৰৱৰ্তী পৰ্যায়ত ভৰত নৰই সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাটাও বাপ লৈছিল আৰু বৰ্তমান কংগ্ৰেছ দলত আছে সক্ৰিয় ৰূপত। গতিকে এই ভৰত নৰৰ গাত জাতীয়তাবাদ আছেনে নাই। শেহতীয়াভাৱে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জাতীয়তাবাদক লৈও সময়ে সময়ে সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন কৰে। এতিয়া এই ভিডিঅ'ৰ শেষত আপোনালোকৰ ওচৰত এৰিছোঁ এই প্ৰশ্নৰ উত্তৰ যে উজনি অসমত আমি বিশ্লেষণ কৰা সেইসকল নেতাৰ গাত জাতীয়তাবোধ আছেনে নাই, এই সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ ওচৰত এৰিছোঁ।